হয় সদৌ অসম ছাত্ৰ সন্থাৰ শিক্ষানীতিৰ আধাৰত নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আমি প্ৰতি বছৰে একোটাকৈ আমি শিক্ষামূলক কাৰ্যসূচী আৰম্ভ কৰোঁ আৰু অনুষ্ঠান কৰোঁ। এইবাৰো আমি নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু গুৱাহাটীৰ জেন চাইন্স চিভিল ছাৰ্ভিচ একাডেমীৰ সহযোগত আমি 7 দিনীয়াকৈ আমি APSC আৰু চৰকাৰী প্ৰাক প্ৰশিক্ষণ শিবিৰৰ আমি আয়োজন কৰিছোঁ। আৰু আজি উদ্বোধনী দিন আৰু এই উদ্বোধন আমাৰ নলবাৰী আৰ্ট স্কুলত আজি অনুষ্ঠিত হয়। আৰু এই উদ্বোধনী অনুষ্ঠানত সদৌ অসম ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি ভৱজিৎ বেজবৰুৱাদেৱ, লগতে সদৌ অসম ছাত্ৰ সন্থাৰ সন্মানীয় কাৰ্যনিৰ্বাহক সদস্য গুণজ্যোতি পাঠক, নলবাৰী জিলা ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি নিয়োজিত ভাৰপ্ৰাপ্ত সাধাৰণ কণকণজ্যোতি কলিতা, লগতে নলবাৰী জিলা ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকল, নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকল, সমাজৰ বিভিন্ন স্তৰৰ লোক উপস্থিত থাকে, লগতে প্ৰাক্তন ছাত্ৰ সন্থাসকল। আৰু ইয়াত আহি গুৱাহাটী জেন চাইন্স একাডেমীৰ দুগৰাকীকৈ সঞ্চালক, লগতে দুগৰাকীকৈ আজি তেওঁলোকৰ প্ৰশিক্ষক উপস্থিত হয়। আৰু এই অনুষ্ঠানটোত প্ৰায় আজি উদ্বোধনী অনুষ্ঠান প্ৰশিক্ষণ ল'ব লগা প্ৰায় 100ৰো অধিক ছাত্ৰ ছাত্ৰীয়ে বৰ্তমানলৈ অংশগ্ৰহণ কৰে। আৰু আমি আশা ৰাখিছোঁ অহাকালিলৈ এই অনুষ্ঠান আমাৰ নলবাৰী মহাবিদ্যালয়ত অনুষ্ঠিত হ'ব। আৰু নলবাৰী মহাবিদ্যালয়ত অহাকালি আমি আশা ৰাখিছোঁ প্ৰায় 150তকৈও অধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিব, কাৰণ আমাৰ লগত এতিয়ালৈ বহুত ছাত্ৰ ছাত্ৰী যোগাযোগ কৰিছে আৰু তেওঁ বিভিন্ন অসুবিধাবশতঃ আজি আহিব পৰা নাই, অহাকালিলৈ আহিব। আৰু আমি আটাইকে ইয়াত উপস্থিত হৈ এই 7 দিনীয়া কৰ্মশালাত আমি অংশগ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। আৰু এই 7 দিনত বিভিন্ন ধৰণৰ আমাৰ ভুল-ভ্ৰান্তি হ'ব পাৰে, তাৰ বাবে ৰাইজৰ ওচৰত ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ। সন্থাৰ উদ্যোগত আৰু গুৱাহাটীৰ আগশাৰী শিক্ষা অনুষ্ঠান জেন চাইনৰ সহযোগত APSC পৰীক্ষাৰ লগতে বিভিন্ন চৰকাৰী নিযুক্তি পৰীক্ষাৰ প্ৰাক প্ৰশিক্ষণ শিবিৰ আয়োজন কৰা হৈছে। তাৰ বাবে নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। নলবাৰী জিলাৰ বিভিন্ন প্ৰান্ত 100তকৈও অধিক ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰিছে। আৰু ছাত্ৰ সন্থাই আমাৰ এটাই মাত্ৰ সপোন যে দক্ষ প্ৰশাসনিক বিষয়াৰ সৃষ্টি কৰা, নলবাৰীৰ প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীয়ে যাতে আৰ্থিক সমস্যাৰ বাবে অধ্যয়নত কেতিয়াও হেঙাৰ হ'ব নোৱাৰে, তাৰ বাবে ছাত্ৰ সন্থাই বিভিন্ন ধৰণৰ পদক্ষেপ আমি গ্ৰহণ কৰি আহিছোঁ। আৰু নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাই পদক্ষেপটোক আমি শলাগ লৈছোঁ। আমি আশা ৰাখিম যে প্ৰতিগৰাকী নলবাৰী জিলাৰ প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীয়ে ইয়াৰ পৰা উপকৃত হ'ব। আৰু এটা ভাল কথা, এটা সুখবৰ আপোনালোকৰ জৰিয়তে জনাবলৈ বিচাৰিছোঁ, এই প্ৰশিক্ষণ শিবিৰত যিসকল ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে তাৰ মাজৰ পৰা 5গৰাকী ছাত্ৰ ছাত্ৰীক, ইয়াত যিসকল ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে তাৰ মাজৰ পৰা 5গৰাকী ছাত্ৰ ছাত্ৰীক গুৱাহাটী জেন চাইন্স শিক্ষা প্ৰতিষ্ঠানটোৰ সহযোগত বিনামূলীয়াকৈ 5গৰাকী ছাত্ৰ ছাত্ৰীক আমি তাত অধ্যয়ন কৰাৰ কাৰণে ব্যৱস্থা কৰিম। মই আশা ৰাখিম এই ছাত্ৰ ছাত্ৰীসকলে নিশ্চয় উপকৃত হ'ব। আৰু কেতিয়াও কাৰোবাৰ কিবা সপোন থাকিলে, কাৰোবাৰ কিবা আশা থাকিলে, সেই আশাত যাতে কেতিয়াও হেঙাৰ নহয়, তাৰ বাবে আমি ছাত্ৰ সন্থাই, নলবাৰী জিলা ছাত্ৰ সন্থা, নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাই প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীৰ ওচৰত আমি সাৰথি হিচাপে থিয় দি থাকিম। এইটো আপোনালোকৰ জৰিয়তে পুনৰবাৰ প্ৰকাশ কৰিলোঁ। আমি আশা ৰাখিম নলবাৰীৰ প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীয়ে নিজক উজ্বলাবৰ কাৰণে সক্ষম হ'ব, তাৰ কাৰণে আমি আশা ৰাখিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।